পাতিলাদহৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ পথ দুৰ্ঘটনা, এজন আহত। আজি দিনৰ প্ৰায় ২ বজাত বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত পাতিলাদহা গাঁৱৰ লেটিৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় আৰু আহত হয় এজন ৪চকীয়া বাহনৰ চালক। খবৰ অনুসৰি শিলিগুৰিৰ পৰা শ্বিলং অভিমুখে গৈ থকা ML05 AH1541 নম্বৰৰ তীব্ৰবেগী বলেৰো বাহনখনৰ চালকজনৰ টোপনি লগাত বাহনখনে আহি পাতিলাদহা গাঁৱৰ লেটিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰখাই থোৱা S26C9474 নম্বৰৰ মহিন্দ্ৰা ভান এখনত খুন্দা মাৰে আৰু ভানখনক খুন্দিয়াই পথৰ তললৈ পেলাই দিয়ে আৰু নিজে গৈ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজৰ ডিভাইডাৰৰ ওপৰত উঠি যায়। ফলত কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয় বলেৰো বাহনখনৰ চালকজন। বলেৰো বাহনখনৰ আহত চালকজন শ্বিলঙৰ সুমত থাপা বুলি জানিব পৰা গৈছে। আহত চালকজনক ততাতৈয়াকৈ ১০৮ মৃত্যুঞ্জয় সেৱাৰ এম্বুলেন্সেৰে মানিকপুৰৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ লৈ যোৱা হয়। ঘটনাস্থলীত ইতিমধ্যে মানিকপুৰ আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টাইম 3। ক'ৰ পৰা আহিছিল দাদা? হা? শিলিগুৰি। ক'ত গৈ আছিল? শ্বিলং। অকলে আছিলে গাড়ীত? কেনেকৈ হ'ল এক্সিডেণ্টটো? অঁ, টোপনি লাগিছিল। আপোনাৰ নামটো কি? হা? সুমত থাপা। ক'ত ঘৰ আপোনাৰ? শ্বিলং। অকলে আছিলে নাই? অঁ, এই ঠাইখিনি গাঁৱলীটি পাতিলাদহা গাঁৱলী গাঁও বুলি কয়। এইটো হাইৱে চক। ইয়াতে গাড়ী এখন ৰৈ আছিল, এখন ভেন এখন ৰৈ আছিল, মহেন্দ্ৰ ভেন। কিন্তু পাছফালৰ পৰা মেঘালয় নম্বৰৰ এখন গাড়ী আহি খুন্দাই দিছে আৰু খুন্দাই দিয়াৰ পিছত তেওঁ কণ্ট্ৰল কৰিব নোৱাৰি ডিভাইডাৰৰ ওপৰত যাই বাগৰি পৰিছে। ইয়াতে হঠাতে ৫ মিনিটমান আগতে এই ঘটনা ঘটছে। তাতে এজনে আছিল। লাইট ইঞ্জুৰি হৈছে, মেডিকেলত লৈ যোৱা হ'ল। এইটো ৭-৮ মিনিট আগতে। নাই, এইখন মানুহ নাছিল, খালী গাড়ী আছিল। এই ঠাইখিনি হ'ল আচলতে মানে পাতিলাদহা ২৭ নম্বৰ একদম নেশ্যনেল ঘাইপথ হয় এইটো। আৰু এইখিনি জেগাত মানে মাজে মাজে এক্সিডেণ্ট হৈয়ে থাকে। আজি এক্সিডেণ্ট হ'ল মানে অলপ আগতে, খন্তেক সময়ৰ আগতে গাড়ীখন, এইটো এটা বুলেৰো গাড়ী, তাতে গাড়ীৰ মালিকে আছিল কিবা থাপা টাইটেল মানুহ, শিলিগুৰিৰ পৰা আহিব ধৰিছিল, মানে শ্বিলঙত নে ক'ৰবাত যাব। আৰু ৰাস্তাৰ কাষতে এটা ফাৰ্নিচাৰ দোকান আছে। ফাৰ্নিচাৰ দোকানৰ সন্মুখত এটা মালটানা গাড়ী থিয় হৈ আছিল, তেওঁলোকৰ গাড়ীখন জাষ্ট বুলেৰো গাড়ীখন আহি ডাইৰেক্ট মানে এই মালটানা গাড়ীৰ লগত খুন্দা লাগি গাড়ীখন মানে পাকাৰত পৰি গ'ল। আৰু যিটো বুলেৰো গাড়ী আছে, এই বুলেৰোখন মানে ৰাস্তা পাৰ হৈ সিপাৰে যাবলৈ ধৰিছিল, মাজতে আটকা খাই গ'ল। ডিভাইডাৰত উঠি মানে তাতে একদম আটকা খাই গৈছে। দুখ মানে যিটোৰ লগত খুন্দা খাইছে সেইটোতো মানে একো নাছিল গাড়ীখনত। গাড়ীখন এনে থিয় হৈ আছিল। যিজনে গাড়ীখন চলাই আহিছিল মালিকে, তেওঁ নিজে অলপ দুখ পাইছে, বাকী আৰু গাড়ীত বেলেগ মানুহ নাছিল। আৰু মালিকজনে দুখ পোৱাৰ লগে লগে আমাৰ ৰাইজে ধৰি পুলিচক খবৰ দিল, এম্বুলেন্স আহিল। এম্বুলেন্স আহি মানুহজনৰ লগে লগে মানিকপুৰ হস্পিটেলত লৈ গ'ল। এইখিনিয়ে কথা।